গাইছ আমি আজি লখিমপুৰ ধেমাজিলৈ গৈ আছোঁ। তো গুৱাহাটীৰ পৰা আজি জগাবিলাক চাবা, তোমালোকক জগাবিলাক দেখাই যাম, ভাল ভাল জগাবিলাক দোস্ত অকল গাইছ। ঠিক আছে, জামালৰ লগত গৈ আছোঁ আমি। এতিয়া অকণমান ফুৰিব আহিলোঁ। গোলাঘাট যোৱা কথা আছিলে, ধেমাজি লখিমপুৰ এতিয়া গৈ আছোঁ আমি। আপাৰ আছাম যোৱা কথা আছিলে, নাগালেণ্ডলৈ যাব নোৱাৰিলোঁ, ৰেলপথ চব বন্ধ হৈ আছে। যিয়ে নহওক আল্লাই মানুহৰ বিপদ হৈছে, বন্ধ কৰি ৰাখিছে। মানুহৰ দলং চলং, মানুহৰ ঘৰ বাৰী পানীত শেষ হৈ গৈছে আজি দোস্ত। তো গাইছ যাব নোৱাৰিলোঁ, আল্লাই যি কৰে চব ভালে কৰে। এতিয়া আমি ৰঙিয়া বাইহাটা চাৰিআলিত তেল ভৰাই আমি লাহেকৈ যাম আৰু বিন্দাছ লখিমপুৰলৈ। লখিমপুৰৰ পৰা মাল খালী কৰি আমি আকৌ উভতি আহিম তেজপুৰ হৈ। আমি এতিয়া গৈ আছোঁ 4 লাইন হৈ দোস্ত, চাই থাকক দোস্ত গাইছ। ৰঙিয়া বাইহাটা চাৰিআলি হৈ পেলাই আমি গৈ আছোঁ। জেগাবিলাক ইমান ধুনীয়া, বিউটিফুল, নাইট চুপাৰ দোস্ত। তোমালোকে ফ'ল' কৰিবা। আজি যোৰহাট শিৱসাগৰত কণ্টেণ্ট ক্ৰিয়েটৰে আজি সাহাৰ্য কৰিব গৈছে। এনেকৈ মোৰো সাহাৰ্য কৰিব মন আছে। বিপদ আপদে বেমাৰ আজাৰ হ'লে ইউটিউব চেনেলৰ পৰা পইচা পালে তোমালোকক সহায় কৰিম। মানুহৰ বিপদ আপদে খাৰা হ'ম দোস্তসকল। আজি কণ্টেণ্ট ক্ৰিয়েটৰক ছাপোৰ্ট কৰা হ'লে, আজি আমাক ছাপোৰ্ট কৰা হ'লে আজি বিপদ আপদত সহায় কৰিব পাৰিলোঁ হয়। আজি দোস্ত হিন্দু মুছলিম ৰাজনীতি নকৰি পেলাই আমি চবে একগোট হৈ থাকিব। দোৱা কৰক, ছাপোৰ্ট কৰক। আজি বদৰুদ্দিন আজমলে আজি উজনি নামনি লৈ ছাপোৰ্ট কৰিব গৈ আছে, আজি পইচা দিব গৈ আছে, আজি 2 কোটি টকাৰ সাহায্য কৰিব গৈ আছে দোস্ত। আজি দেখা পাইছোঁ টিভিত 1500 টকা যি পাৰে চব দিছে মানুহক, আই মাতৃসকলক, খুৰীসকলক, দাদাসকলক। ইমান অৱস্থা হৈছে। আজি হিন্দু মুছলমান ৰাজনীতি কৰা মানুহবিলাক ক'ত গ'ল? আজি ক'ত গ'ল? উজনিত গ'লে মুছলিমক যাব নিদিয়ে, কাম কাজ কৰিব যাব নিদিয়ে, পিঠি ফালি পঠাই, মাৰি পঠাই দিয়ে। আজি ক'ত গ'ল সেই নেতা বাত্ৰীকেইটা? ক'ত গ'ল দল সংগঠনকেইটা? আজি টিভিতটো দেখাই দিব পৰা নাই। আজি এনে ছ'চিয়েল মিডিয়াত অবৈধ বাংলাদেশী এনেকৈ মুখৰ ব্যৱহাৰ নেকি তোমালোকৰ? আজি ক'ত গ'ল? সেইকাৰণে হিন্দু মুছলিম ৰাজনীতি কৰি লাভ নাই। অসমখনত যিমান মানুহ আছে চব ভাৰতৰে মুছলিম আছে। এইবিলাক বিপদ আপদ কৰি লাভ নাই। একোখন একগোট হৈ থাকিবলৈ দোৱা কৰক, ছাপোৰ্ট কৰক চবকে দোস্তসকল। তো গাইছ মানুহ অহংকাৰ কৰি লাভ নাই। এইটো দুখীয়া, এইটো ধনী, আমি অহংকাৰ কৰি লাভ নাই। আমি চব একেলগে মিলা মিতি কৰি থাকিব লাগে দোস্ত গাইছ। এতিয়া আমি গৈ আছোঁ ভাল ভাল ৰাস্তা ঘাট, জেগাবিলাক ভাল ভাল দেখাই যাম তোমালোকক দোস্তসকল। চব ফ'ল' কৰিবা। আৰু মোৰ পেজটোৰ নাম হ'ল SK আছাম 4, আৰু এটা আছে ঝাজামাল ব্লগ, আৰু এটা আছে। আৰু ইউটিউবত যদি চাই আছে SK ডেইলি ব্লগ, মাই মিনি ব্লগ, চবে চাই থাকিবা। এনে আগলৈ ভাল ভাল ভিডিঅ' দেখাই থাকিব পাৰোঁ তোমালোকক দোস্তসকল। জেগাবিলাক দেখাই যাই থাকিব পাৰোঁ। যোৰহাট শিৱসাগৰ এই পূৰা ঘূৰি পেলাই মানুহৰ মন জন, ঘৰ দুৱাৰ এইবিলাক। এয়া তেজপুৰৰ নদী, এইটো নদী পাই গ'লোঁ আমি। তেজপুৰৰ নদীবিলাক দোস্তসকল। ফকলেন ডাম্পাৰ চলি আছে, মাটি কাম চলি আছে দোস্তসকল, বালি উঠাই আছে গাইছ। দেখিছা মানুহৰ কিমান ধুনীয়া। এইফালে পানী হোৱা নাই। ধেমাজি লখিমপুৰ ফালে ৰেলপথ উটি গ'ল, ব্ৰিজ উটি গ'ল, ইমান ভয়ংকৰ বানপানী গাইছ। চবে কান্দি আছে, চবে সাহায্য কৰিব লাগে। কণ্টেণ্ট ক্ৰিয়েটৰ চবেই যাব লাগে। ৰাজনীতি কৰি লাভ নাই, হিন্দু মুছলমান কৰি লাভ নাই। চবে যাওক, চবে দোৱা কৰক, চবে ছাপোৰ্ট কৰক, চবে অকণমান পাৰিলে সাহায্য কৰক। আমাৰ পইচা পাতি নাই। আমি এতিয়া লাহেকৈ কণ্টেণ্ট ক্ৰিয়েটৰ হ'বলৈ আশা আছিলোঁ, এতিয়াও হ'ব পৰা নাই। মানুহৰ ঘৰ বাৰী আছিলে, হিমন্ত চৰকাৰে আমাক ঘৰ বাৰী ভাঙি দিলে। আজি মানুহক সহায় কৰিব পাৰিলোঁ হয়, 10-15 হাজাৰ টকালৈ সহায় কৰিব পাৰিলোঁ হয়। আজি সেই সম্পত্তি পাৰে নাগালেণ্ড গোলাঘাটৰ ডিষ্ট্ৰিক্টৰ পৰাই আমাক খেদাই দিলে। আজি গুৱাহাটীত খাব পোৱা নাই, থাকিব জেগা পোৱা নাই দোস্ত। এনেকুৱা অৱস্থা হৈছে আমাৰ। সেই দুখ বেদনা কোনে জানিব? আমাৰ কথাখিনি কোনো বুজি নাপায়। আজিকালি কোনো বুজি নাপায়। আজি মাটি বাৰী কিনিব পৰা নাই, তাতে সম্পত্তি আছিলে দোস্ত। কি ক'ম আৰু, চকুৰ কান্দন আহে এনেকুৱা অৱস্থা দেখা পালে। এইটো তেজপুৰৰ টাউন হয়, ঢেকীয়াজুলি টাউন হয় এইটো গাইছ। আমি ঢেকীয়াজুলি পাই গ'লোঁ। লাহেকৈ আমি ৰাতি 1টা বজাত লখিমপুৰ আহি পাম দোস্ত গাইছ। দেখিছা কিমান ধুনীয়া
জীৱন এটা আজি মানুহৰ জীৱন পাতি ঘৰ পাতি ভাঙি দিলে ভাল আৰু গাইজ চবে এনেকৈ দূৰ ৰানিং আহিব চেষ্টা কৰিবা বাইক চলাই আহিবা গাড়ীত চলাই আহিবা বহুত ভাল লাগে সেইকাৰণে ফুৰিব আহিলোঁ গুৱাহাটীত যোৱা কথা আছিলে যাব নোৱাৰিলোঁ ৰেলপথ ভাঙি গ'ল বস্তু আৰু কি ক'ম বহুত মনত টেনশ্যন দুখ বেদনা গাইজ দেখিছা কিমান বিপদ আপদ হৈ আছে মানুহৰ দোস্তসকল দেখিছা না গাইজ সুখ বেদনা মানুহৰ অশান্তি গাইজ আমি এতিয়া এই ব্ৰিজ পালোঁ কলিয়াবৰৰ ব্ৰিজ দোস্তসকল দেখিছা ইমান ধুনীয়াকৈ বনাইছে ৰেলপথ ব্ৰিজ চিৰিজ বনাইছে দোস্তসকল ইমান ধুনীয়া